সো এতিয়া কি হৈছে ইনভেষ্টমেণ্ট আহি গৈছে এতিয়া আহিছে ইঞ্চুৰেঞ্চটো এটা ইনভেষ্টমেণ্ট প্লান বুলি লয় এইটো এটা ওৱান কাইণ্ড অফ ছ'চিয়েল ছাৰ্ভিচ হয় এই চিট ফাণ্ডছ হয় ডেট ৱাজ নট ইঞ্চুৰেঞ্চ ইঞ্চুৰেঞ্চ এজেণ্টৰ নামটো শুনিলে পলাই ফোন নধৰে এইটো কিমান দূৰ মানে একদম সত্য আপুনি যোনটো কৈছে টাৰ্ম ইঞ্চুৰেঞ্চটো কমপ্লিটলি পিয়'ৰলি লাইফ ইঞ্চুৰেঞ্চ হয় প্ৰিমিয়াম একদম এফৰ্ডেবল থাকে আৰু মেইন ইণ্টাৰেষ্টিং কথা চব ইঞ্চুৰেঞ্চতে প্ৰিমিয়ামটো বাঢ়ে চ' সেই ডেথ যদি হৈ যায় আৰ্নিং পাৰ্চনজনৰ সেই ছেইম ইনকামটো ঘৰত কোনে আনিব এণ্ড কণ্টিনিউ ফৰ দ্য হোল লাইফ যিমান দিন মানুহজন জীয়াই থাকে সেই মানুহজনে ইনকামটো পায়ে থাকিব আপুনি পলিচিটো লোৱাৰ আগত যদি নিজৰ কিবা বেমাৰ লুকাইছে এণ্ড তাৰপিছত আপুনি পলিচিটো কৰিলে তো ইঞ্চুৰেঞ্চ কোম্পানী এৱেৰে নহয় যে আপোনাৰ তাত কো পে'মেণ্ট লাগি থাকে কো পে'মেণ্ট মানে আপুনি 80%হে কাভাৰ পাব 20% আপোনাৰ পৰা দিব লাগিব হয় নিজে দিব লাগিব নমস্কাৰ নমামি ষ্টুডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু আজি এটি গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আজি আমাৰ সৈতে আছে ফাইনেন্সিয়েল এক্সপাৰ্ট জেফ্ৰিন আৰা আহমেদ মেম আপোনাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ থেংক ইউ হয় নমস্কাৰ মেম হয় নমস্কাৰ হয় মোৰ নাম জেফ্ৰিন আৰা আহমেদ আৰু মই ফিনটেক এণ্ড ইঞ্চুৰেঞ্চৰ নৰ্থ ইষ্টৰ চেলছ এণ্ড মাৰ্কেটিং হেড হিচাপে কাম কৰি আছোঁ আচ্ছা হয় আমি মেম আপোনাৰ পৰা এটা খুব গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম নতুন বছৰত এজন মানুহে ফাইনেন্সিয়েল প্লেনিং কৰিবলৈ হ'লে প্ৰথম কোনটো কথা গুৰুত্ব দিব লাগে বুলি ভাবে আপুনি ফিনেন্সিয়েল প্লেনিং বুলি ক'লে বহুত বস্তু আহি যায় ফিনেন্সিয়েল প্লেনিং আমি তেতিয়াই কৰোঁ যেতিয়া আমি প্ৰকৃততে নিজৰ পৰিয়ালক ভাল পাওঁ হয় এটা ফেমিলিক ভাল পাবৰ কাৰণে এটা ফিনেন্সিয়েল ছিকিউৰিটিটো খুব দৰকাৰ অ'কে এজন আৰ্নিং পাৰ্চনজন যোনজন মানুহে আৰ্নিং কৰে সেইজন মানুহে যদি কোনো ধৰণৰ ফিনেন্সিয়েল প্লেনিং কৰি থৈ দিয়া নাই ফৰ দ্য কামিং জেনেৰেশ্যন অ'কে তেখেতেতো ফেচ কৰিবই লগতে জেনেৰেশ্যনখিনি যিখিনি থাকিব বা পৰিয়াল গোটেইখিনিয়ে সেইখিনি মানে কষ্ট বা যোনটো প্ৰব্লেম বা আনচাৰ্টেনিটি এনিথিং যোনটো ফিউচাৰত হয় সেইখিনি ফেচ কৰিব লগতে চ' সেইখিনি ভুক্তভোগী নোহোৱাৰ কাৰণে ফিনেন্সিয়েল প্ৰটেকশ্যন বুলি কোৱাৰ লগে লগে আমাৰ লগত ইঞ্চুৰেঞ্চটো আহি যায় প্ৰথম অ'কে ফিনেন্সিয়েল প্ৰটেকশ্যন অকল আমাক ইঞ্চুৰেঞ্চে দিব পাৰে আচ্ছা আমিতো ইনভেষ্টমেণ্ট বহুত জেগাতে কৰোঁ ছেভিং কৰোঁ ইনভেষ্টমেণ্ট কৰোঁ আজিকালিতো বহুত আছে তেনেকুৱা সুবিধা কিন্তু ইঞ্চুৰেঞ্চটো এটা বেলেগ কমপ্লিট বেলেগ চেপ্টাৰ হৈ যায় অ'কে এইখিনিতে মই জানিব বিচাৰিম ইঞ্চুৰেঞ্চ আৰু ইনভেষ্টমেণ্ট আমাৰ সাধাৰণতে কি হয় সাধাৰণ মানুহে ইঞ্চুৰেঞ্চটোকে ইনভেষ্টমেণ্ট বুলি ভাবে হয় এইটো ডিফাৰেঞ্চটো অকণমান যদি বুজাই দিয়ে হয় আগতে কনচেপ্টটো বেলেগ আছিলে মই আগৰ পৰাই তুলিছোঁ গোটেইখিনি আগতে কি হৈছিলে মানুহ ভাবে কি ডেথ হ'লে পইচা পায় ইঞ্চুৰেঞ্চ কৰিছোঁ মানে মৰিলে পইচা পাব কিয়নো থওঁ কিয়নো ইনভেষ্ট কৰোঁ কিয় LIC কৰোঁ সেইটো এতিয়া কনচেপ্টটো আকৌ বেলেগ হৈ গ'ল দেখিলে ইঞ্চুৰেঞ্চ ইণ্ডাষ্ট্ৰীত যে সেই বস্তুটো কোনোৱে ছিকিউৰিটিটো নলয়ে আৰু টাফ হৈ গৈছে বহুত বেছি চ' এতিয়া কি হৈছে ইনভেষ্টমেণ্ট আহি গৈছে এতিয়া আহিছে ইঞ্চুৰেঞ্চটো এটা ইনভেষ্টমেণ্ট প্লান বুলি লয় ছেভিংছ প্লান বুলি লয় যোনটো আমি এণ্ড'মেণ্ট প্লান বুলি কওঁ ঠিক আছে তাতে কি হয় প্ৰটেকশ্যনো থাকে মানে ফিনেন্সিয়েল ছিকিউৰিটিও থাকে ডেথ হ'লে ডেথ হোৱা পাৰ্চনজনৰ নমিনীয়ে এই এটা ছামেশ্বৰো পায় এটা প্ৰিমিয়াম এটা ফিক্স এমাউণ্ট এটা দিয়াৰ কাৰণে এটা গেৰেণ্টিড বেনিফিটো পায় চ' তেনেকুৱা প্লানবিলাক আহিছে বা তাৰ লগতে মই আহিম বাৰু পিছত আপোনাক জনাম মই যোনটো ডিটেইলত আমি কথা পাতিম যে বহুত ধৰণৰ প্লান আছে পাৰ্চন টু পাৰ্চন ফেমিলি টু ফেমিলি মানে ডিফাৰ কৰে অ'কে আপুনি এই লাইনটোত মানে ফাইনেন্সিয়েল ছেক্টৰত কেতিয়াৰ পৰা আছে কিমান অভিজ্ঞতা হৈছে আপোনাৰ বাৰু হয় মই আফটাৰ গ্ৰেজুৱেশ্যন মই মাছ কম জাৰ্নেলিজম কৰিলোঁ হয় গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা তাৰ পিছতে মই ইঞ্চুৰেঞ্চৰ পৰা অফাৰ পালোঁ চ' মিডিয়া লাইনত কণ্টিনিউ নকৰি কেনে মই বেটাৰ ভাবিলোঁ যে এইটো ইণ্ডাষ্ট্ৰীত আহিলে এইটো এটা ওৱান কাইণ্ড অফ ছ'চিয়েল ছাৰ্ভিচ হয় চ' ইয়াত মই ষ্টাৰ্ট কৰিলোঁ মেক্স লাইফ ইঞ্চুৰেঞ্চৰ পৰা 2021ৰ পৰা চ' 2021ৰ পৰা এট দ্য ছেইম টাইম মই LLBও এডমিশ্যন ল'লোঁ চ' ৰাইট নাও মই এডভকেট হয় কিন্তু এট দ্য ছেইম টাইম ইঞ্চুৰেঞ্চ ইণ্ডাষ্ট্ৰীটোত মই ইমানেই বেছি কাষ্টমাৰৰ লগত এংগেজ হ'লোঁ কাষ্টমাৰক ছাৰ্ভিচ দিলোঁ যিখিনি মানুহক প্লান দিছিলোঁ সেইখিনি মানুহক ক্লেইমছ দিলোঁ চ' এতিয়া কি হৈ গ'ল মই মানে মোৰ কমপ্লিট ফিল্ডটোৱে ছুইচ কৰি দিলোঁ কমপ্লিটলি চ' কমপ্লিটলি ফ'কাছ অন ইঞ্চুৰেঞ্চ ফ্ৰম লাষ্ট 4 years হয় আপুনি ক'লে যে মানে ইঞ্চুৰেঞ্চে মানুহক ফাইনেন্সিয়েল মানে ছিকিউৰিটি দিব পাৰে চ' তথাপি ধৰক বহুত মানুহে কি কৰে ইঞ্চুৰেঞ্চ এজেণ্টৰ নামটো শুনিলে পলায় ফোন নধৰে এইটো কিমান দূৰ মানে
একদম সত্য আপুনি যোনটো কৈছে হয় ইভেন মই নিজে ফেচ কৰিছোঁ এজ এ ফ্ৰেছাৰ যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া দেখিছোঁ যে ইঞ্চুৰেঞ্চৰ নাম ল'লে যোনে বুজি পায় তেখেতেতো অবভিয়াছলি ডেফিনেটলি ভালকে একচেপ্ট কৰে আৰু যিখিনি বুজি নাপায় কাৰণ বুজি নোপোৱা শতাংশটো বেছি আমাৰ সেই এৱাৰনেছটো অহা নাই এতিয়া এৱেৰনেছটো নাই আৰু থাকিলেও বুজি পায় আইডিয়াটো আছে হোৱাট ইজ ইঞ্চুৰেঞ্চ বাট আণ্ডাৰষ্টেণ্ডিংটো নাই প্ৰপাৰ নলেজটো নাই আৰু সেইটো আমি ইণ্ডাষ্ট্ৰীৰ মানুহখিনিকো ভুল দিব লাগিব যে কিছুমান ধৰক পাৰ্টিকুলাৰ এজেণ্ট থাকে যোনখিনি প্ৰপাৰ নলেজ নোহোৱাকৈ ইঞ্চুৰেঞ্চ বিকিলে ইঞ্চুৰেঞ্চটো দিলে কাষ্টমাৰক কিন্তু ছাৰ্ভিচৰ উদ্দেশ্যৰে নহয় চ' এইবিলাক কিছুমানৰ কাৰণে আমাৰ ইঞ্চুৰেঞ্চ ইণ্ডাষ্ট্ৰিটোৰ পৰা মানুহে প্ৰায় অকণমান আঁতৰি থাকে বাট এতিয়া ইম্প্ৰুভ হৈছে আৰু কিছুমান এইটো আৰু এটা ইম্পেক্ট পৰিছে এইটো কাৰণে কিছুমান চিট ফাণ্ডছ আহিছিলে হয় যে চাগে তেতিয়া আমি ইমান মেচিয়ৰ্ড হোৱাও নাই সেই বহুত আগতে সেই কিছুমান মানুহবিলাকে কম কম পইচাই হওক বা সেইবিলাক থৈছিলে থোৱাৰ পিছত সেই কোম্পানীবিলাকে কিছু সময় ছাৰ্ভিচ দি সেই পইচাখিনি লৈ কেনে গুচি গ'ল তো মই পাৰ্টিকুলাৰ নাম নলওঁ এতিয়া সেই চিট ফাণ্ডছ হয় ডেট ৱাজ নট ইঞ্চুৰেঞ্চ কাৰণ ইঞ্চুৰেঞ্চটো কমপ্লিটলি IRDA ইঞ্চুৰেঞ্চ ডেভেলপমেণ্ট ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া তো IRDA গভৰ্ণ কৰে তো এইটো কমপ্লিটলি গভৰ্ণমেণ্টৰ ফালৰ পৰা হয় কোনো ইঞ্চুৰেঞ্চ কোম্পানী কোনো ধৰণৰ মানে কাষ্টমাৰৰ বা ছাৰ্ভিচ দিয়াৰ টাইমত ছাৰ্ভিচে দিব পাৰিব কিন্তু কেতিয়াও এনেকৈ পইচা লৈ কেনে পলাই যোৱা কোনো তেনেকুৱা ৰুলহে নাই চ' ইট ইজ কমপ্লিটলি গভৰ্ণ বাই IRDA চ' এই বস্তুটো বুজি নাপায় বুজি পোৱাখিনিয়ে তো ভালকে একচেপ্ট কৰি আছে মানে ইঞ্চুৰেঞ্চৰ পইচাটো এনে যাব বুলি ভাবে হয় এনে যাব বুলি ভাবে হয় হয় সেই এৱাৰনেছটো অহা নাই এতিয়া অহা নাই হয় এতিয়া আৰু এটা কথা জানিব বিচাৰিছোঁ এটা শব্দ আছে টাৰ্ম ইঞ্চুৰেঞ্চ আৰু আপোনাৰ লাইফ ইঞ্চুৰেঞ্চৰ মাজত ডিফাৰেঞ্চটো কেনেকুৱা বাৰু টাৰ্ম ইঞ্চুৰেঞ্চটো কমপ্লিটলি পিয়ৰলি লাইফ ইঞ্চুৰেঞ্চ হয় আচ্ছা মই যেনেকৈ ক'লোঁ ইনভেষ্টমেণ্ট এণ্ড'মেণ্ট এইবিলাক প্লান পিছত ইঞ্চুৰেঞ্চ মানে ফাৰ্ষ্ট হৈছে টাৰ্ম ইঞ্চুৰেঞ্চ একচুৱেলি মানুহে কৰিবই লাগে টাৰ্ম ইঞ্চুৰেঞ্চ কাৰণ টাৰ্ম ইঞ্চুৰেঞ্চটো এটা এনেকুৱা মানে প্লান হয় যোনটোত আপুনি যোনটো ইনকাম কৰে সেইটো 10 টাইমছ 20 টাইমছ 30 টাইমছ কাভাৰ দিয়ে আৰু বেছি যোনটো চাম এশ্যোৰ কাভাৰ কৰে সেইটো অকল টাৰ্ম ইঞ্চুৰেঞ্চে কাভাৰ কৰে প্ৰিমিয়াম একদম এফৰ্ডেবল থাকে আৰু মেইন ইণ্টাৰেষ্টিং কথা চব ইঞ্চুৰেঞ্চতে প্ৰিমিয়ামটো বাঢ়ে আপুনি হেল্থ ইঞ্চুৰেঞ্চ কৰক অহা বছৰ বেলেগ আৰু বেছি বাঢ়ি গৈ থাকিব আপুনি ছেভিংছ প্লান এণ্ড'মেণ্ট প্লান কৰক এণ্ড'মেণ্ট প্লানতো ফিক্স থাকে কিন্তু টাৰ্ম ইঞ্চুৰেঞ্চ কি হয় যোনটো বয়সত আপুনি আজি কৰিছে সেই ছেইম প্ৰিমিয়ামটো কণ্টিনিউ হ'ব ফৰ দ্য ফিক্স পিৰিয়ড অফ টাইম যোনটো সময়ৰ কাৰণে আপুনি লৈছে তো এটা পিয়'ৰ টেনিয়ৰ থাকে টাৰ্ম ইঞ্চুৰেঞ্চৰ প্ৰিমিয়ামটো ফিক্স থাকে আৰু যোনটো ৰিটাৰ্ণ আহে সেইটো বহুত বেছি থাকে চ' মানে এজন আৰ্নিং পাৰ্চনৰ কাৰণে টাৰ্ম ইঞ্চুৰেঞ্চ লোৱাটো বহুত বেছি দৰকাৰ স্পেচিয়েলি বিজনেছমেনবিলাকৰ কাৰণেও কাৰণ মই জাষ্ট এটা উদাহৰণ দিছোঁ এটা ছাপ'জ এজন মানুহে 50 crores বিজনেছ এটা চলাই আছে এণ্ড ডেট আৰ্নিং পাৰ্চনৰ যদি ইনকেছ কিবা এটা হৈ যায় তেখেতেতো টাৰ্ম ইঞ্চুৰেঞ্চটো যদি থাকে তেখেতৰ এটা কিমান তেখেতে ইনকাম কৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰি তেখেতৰ মানে চাম ইশ্যোৰটো থাকে যোনটো নমিনীয়ে পায় চ' সেই ডেথ যদি হৈ যায় আৰ্নিং পাৰ্চনজনৰ সেই ছেইম ইনকামটো ঘৰত কোনে আনিব তো সেই টাৰ্ম ইঞ্চুৰেঞ্চটো বিশেষকৈ বিজনেছমেনৰ কাৰণে দে ডাজন্ট গেট পেঞ্চন তো ইনকাম ছিকিউৰিটি কি একোৱেই নাই চ' এইটো থাকিলে এটলিষ্ট ল'ৰা ছোৱালী বা পৰিয়ালে এটা কিবা এটা ক'ৰবাত বোলে লোন লোৱা আছে ক'ৰবাত কিবা ইনভেষ্টমেণ্ট কৰি থোৱা আছে সেইখিনি প্ৰিমিয়ামটো দিব লাগিব সেই EMIsখিনি দিব লাগিব ল'ৰা ছোৱালী এডুকেশ্যনখিনি কণ্টিনিউ কৰিব লাগিব ল'ৰা ছোৱালীখিনি ডাঙৰ হৈ কেনে যে আকৌ তাৰপিছত যে মেৰেজ হ'ব কিবা এটা যে ভাল এটা বোলে ডক্টৰ হ'ব কোনোবা ইঞ্জিনিয়াৰ হ'ব সেই প্লেনখিনি কৰাটো কৰি দিয়ে ধুনীয়াকৈ কিন্তু সেইটো চলাবলৈ ছিকিউৰিটি নাই তো সেইখিনি ছিকিউৰিটিও ৱাইফক বা ৱাইফে হাজবেণ্ডক যোনে আৰ্নিং পাৰ্চন সেইটো লৈ কেনে এইটো কণ্টিনিউ কৰি বাকী প্লেনিংখিনি কৰাটো বেটাৰ হয় চ' সেইটোৱে টাৰ্ম প্লেনটো মই ছাজেষ্ট কৰোঁ চবকে তাৰ বাহিৰে লাইফ ইঞ্চুৰেঞ্চটোত বহুতকেইটা প্লেন আছে টাৰ্ম প্লেনটোতো আছেই মেইন যোনটো লাইফ ইঞ্চুৰেঞ্চ LICয়ে চলাই আহিছে তাৰ লগতে আপোনাৰ এণ্ড'মেণ্ট প্লান মানে ইনভেষ্টমেণ্ট প্লান যোনবিলাক মানি বেক আপোনাৰ থাকে মানে ট্ৰেডিশ্যনেল প্লানবিলাক যোনটোত আপোনাৰ গেৰেণ্টিড ৰিটাৰ্ণ থাকে ৰিটাৰ্ণটো গেৰেণ্টিড তাৰ লগতে আপোনাৰ হোল লাইফ ইঞ্চুৰেঞ্চ থাকে মানে এটা পাৰ্টিকুলাৰ সময়লৈকে আপুনি প্ৰিমিয়াম দিলে এণ্ড তাৰপিছত আপুনি আৰু দিব নালাগে এণ্ড কণ্টিনিউ ফৰ দ্য হোল লাইফ যিমান দিন মানুহজন জীয়াই থাকে সেই মানুহজনে ইনকামটো পায়ে থাকিব
সেয়া প্লান থাকে আৰুতো বহুত আছে চাইল্ড প্লান আছে চাইল্ড এডুকেশ্যনৰ প্লান আছে তো তেনেকৈ বহুত প্লান আছে কোম্পানী টু কোম্পানী ভেৰি কৰে আৰু কোম্পানীবিলাকে এতিয়াতো আৰু বহুত বেছি ইম্প্ৰুভমেণ্ট কৰি নিউ প্লান ইন্ট্ৰডিউচ কৰিয়ে আছে ইঞ্চুৰেঞ্চ মানে কৰাৰ কাৰণে উপযুক্ত বয়স কি মানে কিবা আছে নেকি উপযুক্ত বয়স তেনেকুৱা নাই আপুনি নিউবৰ্ণ বেবী এটাৰো পলিচি কৰিব পাৰে বা 3 মান্থ হৈ গৈছে মই যেনে ক'লো কোম্পানী টু কোম্পানী কিছুমান ৰুলছ ভেৰি কৰে কিছুমান 3 মান্থৰ বেবীৰো কৰা যায় কিছুমান 90 ডেজৰ 30 ডেজ হৈছে বেবী সেইটো বেবীৰো কৰা যায় আৰু কিন্তু তাত এটা কথা আছে এজন প্ৰপ'জাৰ থাকিব লাগিব এজন এজ আ প্ৰপ'জাৰ বেবীটোৰ প্ৰপ'জাৰ হিচাপে থাকিব লাগিব বা নমিনীৰ যদি বেবীটোক ৰাখিব বিচাৰে এটা এপইণ্টি থাকে মানে ধৰক ফাদাৰে বাচ্চাৰ কাৰণে কৰি আছে ল'ৰা বা ছোৱালীৰ কাৰণে কৰি আছে তো ল'ৰা আৰু ছোৱালীটো যেতিয়ালৈকে আপোনাৰ 18 বছৰ হৈ কেনে মেচিয়ৰ্ড হৈ নাযায় তেতিয়ালৈকে তেখেতে কোনো ধৰণৰ ইনকেছ ডেথো যদি হৈ যায় পেৰেণ্টছৰ তেখেতে পে'মেণ্টটো নাপায় চ' তেখেতৰ এজন এপইণ্টি থাকিব চ' সেই এপইণ্টিয়ে গোটেইখিনি হেণ্ডেল কৰে এণ্ড ওৱান্স দ্য বেবী গেটছ মেচিয়ৰ্ড 18th হৈ গ'ল তাৰপিছত সেই এপইণ্টিয়ে গোটেইখিনি হেণ্ড অভাৰ কৰিব পাৰে সেইটোৱে বাকী হেল্থ ইঞ্চুৰেঞ্চৰ কথাটো যদি অকণমান আমি পাতোঁ হেল্থ ইঞ্চুৰেঞ্চ যিহেতু এতিয়া হেল্থ এক্সপেঞ্চেছবিলাক খুব বেছি বাঢ়ি গৈছে তেনে ক্ষেত্ৰত হেল্থ ইঞ্চুৰেঞ্চটো প্ৰতিজন মানুহৰ কাৰণে খুব জৰুৰী নিশ্চয় হয় হেল্থ ইঞ্চুৰেঞ্চটো আমাৰ জেনেৰেল ইঞ্চুৰেঞ্চত আহে চ' হেল্থ ইঞ্চুৰেঞ্চটো এতিয়া বৰ্তমান খুবেই বেছি দৰকাৰ কাৰণ আজিকালি মেডিকেল এক্সপেঞ্চবিলাক খুব হাই বাঢ়িছে হয় আৰু মডাৰ্ণ ট্ৰিটমেণ্টছো আহিছে সেই ট্ৰিটমেণ্টছখিনি কৰাবৰ কাৰণে কাৰণ বেমাৰবিলাকো তেনেকুৱা বেমাৰৰ মবিলিটি চাৰ্জ মানে আপোনাৰ বহুত বাঢ়ি গৈছে চান্সটো তো হেল্থ ইঞ্চুৰেঞ্চ এটা লৈ থ'লে মই ভাবোঁ যে প্ৰথম হেল্থ ইঞ্চুৰেঞ্চ যিকোনো ইঞ্চুৰেঞ্চ প্লেনিং কৰাৰ আগত আপুনি হেল্থ ইঞ্চুৰেঞ্চটো কৰিব লাগিব কাৰণ এটা আপুনি এখন গাড়ী যদি শ্ব'ৰুমৰ পৰা ওলায় নতুন কিনি ঠিক আছে সেই গাড়ীখন যোনটো ডেড সেইটো এইটোত লাইফ নাই একো কিন্তু সেই গাড়ীখন ওলাওঁতেও আপোনাক তেতিয়ালৈকে ওলাবলৈ নিদিয়ে যেতিয়ালৈকে আপোনাৰ হাতত ইঞ্চুৰেঞ্চটো ধৰাই নিদিয়ে ঠিক আছে কিন্তু আমিতো হিউমেন বিং আমি নিজেই গোটেইখিনি কাম কৰি আছোঁ নিজে চলাই আছোঁ পৰিয়াল চলাই আছোঁ আমাৰ কিমান ৰেছপনচিবিলিটি লৈ বহি আছোঁ ঠিক আছে গাড়ীখনো আমিয়ে নিজেই চলাম তো ইমানখিনি ৰেছপনচিবিলিটি লোৱা এজন লিভিং বিং এজনে যদি হেল্থ ইঞ্চুৰেঞ্চ নকৰে তো বাকীখিনি প্লেনিংটো মই ভাবোঁ যে সেইটো একচুৱেলি মানে ভেলিডে নাই সেইটো অৰ্থই নাই সেইটো কাৰণ ফাৰ্ষ্ট আপোনাৰ কিবা এটা যদি প্ৰব্লেম হয় আজি আপুনি জাষ্ট ভাবি লওক যে বিজনেছমেন হওক বা বহুত ভাল আৰ্নিং কৰি আছে এজন ফাদাৰে বহুত ভাল আৰ্নিং কৰি আছে আৰ্নিং কৰাৰ পিছত যদি ইনকেছ তেখেতৰ কিবা কাৰণত বেমাৰ হয় তো বিজনেছমেনৰ কাৰণে এজন বিজনেছমেন বেমাৰ হোৱা মানে কি বিজনেছটো অলমষ্ট তেখেতে চলাবতো নোৱাৰে ক্ল'জে ঠিক আছে বাৰু চলালেও কিন্তু তেখেতৰ আৰ্নিংখিনিতো তেখেতৰ বেমাৰত লগাব লাগিব আৰু কোনোতো এনেকুৱা নহয় যে বেমাৰৰ কাৰণে মই ডিপজিট কৰিছোঁ ঠিক আছে তো এক্সপেঞ্চেছবিলাক বহুত বেছি হাই তেনেকুৱা কণ্ডিশ্যনত চবতকৈ বেছি ভুক্তভোগী হয় ফেমিলি বহুত ফেমিলি এনেকুৱা আছে নিজৰ মাটি সম্পত্তি সোণ গোটেইখিনি বিকি কেনে ট্ৰিটমেণ্ট কৰিব লগা হয় তো আপুনি লাইফ ইঞ্চুৰেঞ্চো মই ভাবোঁ যে হেল্থ ইঞ্চুৰেঞ্চৰ পিছত কৰিব লাগে কাৰণ যদি আপুনি হেল্থত আপুনি ভালকৈ যদি আপুনি চলাবলৈ নোৱাৰে নিজৰ হেল্থটো ভালকৈ ৰাখিব নোৱাৰে তেতিয়াহ'লে ইঞ্চুৰেঞ্চৰ প্ৰিমিয়ামটো আপুনি দিব নোৱাৰিব কিন্তু আপুনি টাৰ্ম প্লেন লৈ ল'লে কিন্তু হেল্থ সুস্থ নহয় আপোনাৰ আপুনি হেল্থ ইঞ্চুৰেঞ্চ নকৰাৰ কাৰণে আপোনাৰ মেইন গোটেইখিনি ইনভেষ্টমেণ্ট তাতেই হৈ গ'ল তো আপুনি নেক্সট টাৰ্ম প্লেনৰ EMI কেতিয়া দিব কেনেকৈ দিব গতিকে হেল্থ ইঞ্চুৰেঞ্চটো প্ৰথম আপুনি হেল্থ ইঞ্চুৰেঞ্চটো কৰক আচ্ছা হেল্থ ইঞ্চুৰেঞ্চ কৰাৰ কাৰণে কি মানে ক্ৰাইটেৰিয়া প্ৰথম চাব লাগে ক্ৰাইটেৰিয়া একো নাই আপোনাৰ যেনেকৈ ক'লো নিউবৰ্ণ বেবীৰ পৰাই হেল্থ ইঞ্চুৰেঞ্চ হয় মেটাৰনিটি কাভাৰ থাকে তো বেবীটোও আহি যায় মাকৰ লগত ঠিক আছে বা যদি নতুন বেবী এটা নিউ পলিচিত ইনক্লুড কৰিব বিচাৰিছে তেতিয়াহ'লে বেবীটো এটলিষ্ট মিনিমাম 90 ডেজ হ'ব লাগে তো সেই বেবীৰ পৰা আমাৰ হেল্থ ইঞ্চুৰেঞ্চ ষ্টাৰ্ট হয় চ' তাৰ কোনো লিমিট নাথাকে আজি আগতে 60 এজলৈকে লিমিট আছিলে বাট এতিয়া কোম্পানীবিলাক আহিছে 85লৈকেও কাভাৰ দিয়ে 85 বছৰীয়া এজন বৃদ্ধ লোকেও কৰিব পাৰে তাৰ কাৰণে চিনিয়ৰ চিটিজেন প্লান ল'ব লাগিব চিনিয়ৰ চিটিজেন প্লান সেইবিলাক ছেপাৰেট থাকে চ' হেল্থ ইঞ্চুৰেঞ্চটোৰ কাৰণে তেনেকুৱা একো ক্ৰাইটেৰিয়া নাই নৰ্মেল বেছিক বস্তু দি কেনে কৰিব লাগে এতিয়া ধৰক হেল্থ ইঞ্চুৰেঞ্চ প্ৰভাইড কৰা কোম্পানী বহুত আছে কোনটো কোম্পানী ভাল হ'ব এজন মানুহে কেনেকৈ জানিব পাৰিব বাৰু চাওক টপ ক্লেইম ছেটেলমেণ্ট যোনটো কোম্পানীয়ে দিয়ে সেইটো চাব লাগিব প্ৰথম
তো আজিকালি গুগলতো গোটেইখিনি ইনফৰমেশ্যন এভেইলেবল আছেই তো তাতেও আপুনি চাব পাৰে বাট মই যদি স্পেচিফিকেলি ক'ব লাগে তেতিয়াহ'লে মই ক'ম আপোনাৰ HDFC আছে HDFC আৰ্গো মানিপাল চিগনা আছে টাটা আছে আপোনাৰ টাটা AIG ঠিক আছে আৰু আপোনাৰ ষ্টাৰ হেল্থ আছে কেয়াৰ আছে ICICI লম্বাৰ্ড আছে এখেতলোকৰ মানে ক্লেইমটো খুব ভাল এইকেইটা কোম্পানীৰ আৰু বহুত আছে মই মিছ কৰিলোঁ এতিয়া বাট এইখিনি কোম্পানী আৰু আমাৰ আজি এইটো শ্ব' অনলি ইঞ্চুৰেঞ্চটো কি হয় সেইটোতো জনাবৰ কাৰণে হয়ে বাট এট দ্য ছেইম টাইম ছাৰ্ভিচখিনিও আমি দিব পাৰোঁ চ' আমাৰ ইয়াত কি হয় আমি কম্পেয়াৰ কৰি কেনে দিওঁ মানে কোনো ধৰণৰ ফ'ৰ্চফুল নহয় যে আপুনি এইটোৱে লওক সেইটোৱে লওক ইয়াতে কি হয় কাষ্টমাৰে গোটেইখিনি কম্পেয়াৰ কৰি চাব পাৰে নিজে চাব পাৰে যে হয় আৰু আমি সেইটোৱে এক্সপাৰ্ট এডভাইচ দিম যে কোনটোত তেখেতে কি ফেচিলিটি পাই আছে আৰু কোনটোত নাপাব কোনটোত কম প্ৰিমিয়ামতে তেখেতে সেইখিনি কৰিব পাৰিব বা কিমানখিনি ল'লে তাৰমানে কোনো ধৰণৰ মিছগাইড যাতে নহয় কাষ্টমাৰজন আৰু কামিং ফিউচাৰত যাতে তেখেতে যিখিনি টকা দিছে সেইটো যাতে ৱৰ্থ হয় তেখেতে যাতে ক্লেইম পায় চ' সেইখিনি একচুৱেলি কমপ্লিটলি দিয়া মানুহজনৰ ওপৰত ডিপেণ্ড কৰে যোনটো আমিতো এডভাইচ দিমেই বাট সেইটো মেটাৰ কৰে যে আপুনি ক'ত কৰি আছে আৰু কাৰ থ্ৰু দি কৰি আছে সেইটো মেটাৰ কৰে বহুত এনেকুৱা মানুহ আছে যাৰ ক্লেইম ছেটেলমেণ্টটো ৰিজেক্ট হয় চ' ক্লেইম ছেটেলমেণ্ট ৰিজেক্ট নোহোৱাৰ কাৰণে মানুহ এজনে কি মানে ফ'ল' কৰিব লাগে নাই এইটো কোম্পানীৰ ক্ৰাইটেৰিয়া আপুনি কি ডিছক্ল'জ কৰিছে কি কৰা নাই সেইখিনিৰ ওপৰত ডিপেণ্ড কৰিব আপুনি পলিচিটো লোৱাৰ আগত যদি নিজৰ কিবা বেমাৰ লুকাইছে এণ্ড তাৰপিছত আপুনি পলিচিটো কৰিলে তো ইঞ্চুৰেঞ্চ কোম্পানী এৱেৰে নহয় যে আপোনাৰ তাত বেমাৰ আছে কিবা তো আপোনাৰ ডিছক্ল'জাৰটো বহুত বেছি মেটাৰ কৰে তেনেকুৱা ক্ষেত্ৰতে বেছিভাগ ডিনাই কৰে ইঞ্চুৰেঞ্চ কোম্পানীয়ে যেতিয়া কিবা এটা দেখে যে কাষ্টমাৰে কিবা এটা লুকাই কেনে পলিচিটো কৰিছে চ' এইখিনি বস্তুৱে মেটাৰ কৰে আৰু বহুত কিছু ৰিজন থাকে কিন্তু সেইটো স্পেচিফিকেলি ক'ব নোৱাৰি বাট যদি কিবা জেনুইন ৰিজন হয় আৰু ক্লেইম হৈছে দেন 110% চিয়'ৰ ক্লেইম পাবই মেম আৰু এটা কথা জানিব বিচাৰিছোঁ যে মানে ইঞ্চুৰেঞ্চৰ টাইপ মানে কিমান মান আছে টাইপছ অফ ইঞ্চুৰেঞ্চ বুলি ক'লে মেইনলি আপোনাৰ লাইফ ইঞ্চুৰেঞ্চ এণ্ড জেনেৰেল ইঞ্চুৰেঞ্চ লাইফ ইঞ্চুৰেঞ্চটোতো যিখিনি মই ক'লোঁ টাৰ্ম ইঞ্চুৰেঞ্চ আহে আপোনাৰ এণ্ড'মেণ্ট প্লান হ'ল লাইফ পলিচিজ আৰু আপোনাৰ চাইল্ড প্লান তেনেকৈ এইবিলাক গোটেইখিনি লাইফ ইঞ্চুৰেঞ্চত আহে কিন্তু জেনেৰেল ইঞ্চুৰেঞ্চৰ চেপ্টাৰটো বহুত হিউজ সেইটো চাগে মই কৈ শেষ কৰিব নোৱাৰিম বাট মেইনলি যিখিনি ফ'কাছড হয় সেইখিনি হৈ গ'ল হেল্থ ইঞ্চুৰেঞ্চ আহে আপোনাৰ তাৰপিছত আপোনাৰ মটৰ ইঞ্চুৰেঞ্চ ফেক্টৰী ইণ্ডাষ্ট্ৰী গোডাউন ইঞ্চুৰেঞ্চ হোম ইঞ্চুৰেঞ্চ ফ্লেট ইঞ্চুৰেঞ্চ গোটেইখিনি যোনটো SME ভাৰ্টিকেলত আহে ঠিক আছে তাৰপিছত আপোনাৰ আহে CAR ইঞ্চুৰেঞ্চ কিছুমান ৰেয়াৰ ইঞ্চুৰেঞ্চ আছে যোনবিলাক কৰা যায় বিশেষকৈ আমাৰ কোম্পানীত আমি কৰাওঁ ঠিক আছে আপোনাৰ CAR যোনটো কণ্ট্ৰেক্টাৰ্ছ অল ৰিস্ক পলিচি বুলি থাকে সেইটো ইঞ্চুৰেঞ্চ হয় গ্ৰুপ হেল্থ ইঞ্চুৰেঞ্চ ঠিক আছে যেনেকৈ এটা কোম্পানী এটাৰ কমপ্লিট গোটেই এমপ্লয়িজখিনিৰ ইঞ্চুৰেঞ্চ গ্ৰুপ টাৰ্ম ইঞ্চুৰেঞ্চ হয় তাৰপিছত আপোনাৰ চাইবাৰ ক্ৰাইম ইঞ্চুৰেঞ্চ আহিছে আজিকালি যিটো ফিনেন্সিয়েল ছিকিউৰিটি দিয়ে সেইটো তো চাইবাৰ ক্ৰাইম ইঞ্চুৰেঞ্চ কৰা হয় দেন আপোনাৰ নিউ এটা ইঞ্চুৰেঞ্চ আহিছে ৱাৰশ্বিপ ইঞ্চুৰেঞ্চ এইটো একদম ৰেয়াৰ হয় আৰু চব কোম্পানী নকৰে ICICI লম্বাৰ্ডৰ পৰা হৈ আছে বৰ্তমান সেইটোত আহে আপোনাৰ মন্দিৰ মছজিদ গীৰ্জা নামঘৰ এইখিনি ইঞ্চুৰেঞ্চ হয় ইঞ্চুৰেঞ্চ হোৱাৰ উদ্দেশ্যটো হ'ল কিছুমান কি হয় আপোনাৰ পলিটিকেল ৰায়টছ হৈ গ'ল কিছুমান মেলিচিয়াছ এক্টিভিটি হৈ গ'ল চুৰি হৈ গ'ল থেফ্ট ৰবাৰী যিখিনি ধৰক এটা মন্দিৰত ধৰক কিছুমান থাকে গ'ল্ড আইটেমছ থাকে বা আপোনাৰ কিছুমান ছেভিংছ ইনভেষ্টমেণ্ট থাকে তো ডনেশ্যনছবিলাক থাকে সেইখিনি আপোনাৰ চুৰি হৈ যায় চ' সেইবিলাক হয় বা মন্দিৰ বা মছজিদ বা যিবিলাক ডেমেজ হয় বা ছাপ'জ ধৰক এটেক হৈ যায় টেৰৰিষ্ট এটেক হৈ যায় চ' সেইবিলাক গোটেইখিনি ছিকিউৰ কৰে চ' সেইটো ৱাৰশ্বিপ ইঞ্চুৰেঞ্চ কৰা হয় ঠিক আছে তাৰ বাহিৰে আপোনাৰ বিজনেছ ইঞ্চুৰেঞ্চ হয় ৱৰ্কমেন কম্পনচেশ্যন মানে ফেক্টৰীত যিবিলাক লেবাৰে কাম কৰে সিহঁতৰ এটা কম্পনচেশ্যন থাকে দে আৰ নট এমপ্লয়িজ বাট এটা কম্পনচেশ্যন দিব লাগে ইন কেছ যদি সিহঁতৰ কিবা এটা হৈ যায় তে সেইটো এটা ইঞ্চুৰেঞ্চ হয় আৰু তাৰ বাহিৰে যিমান আছে আপোনাৰ হোটেলছ হৈ গ'ল ঠিক আছে এনি বিল্ডিং এনি ইনফ্ৰাষ্ট্ৰাকচাৰ যেনেকৈ এতিয়া ৰিচেণ্টলি হৈছে সোহম এম্পেৰিয়াৰত ফায়াৰ লাগিল 2 দিনমানলৈকে ফায়াৰ
কোনো ভালকে হেৰি কৰিব পৰা নাই তো সেইটো এটা ইনস্যুৰেঞ্চ যোনটো এতিয়া খুব বেছি এৱেৰ হৈ গৈছে মানুহখিনি চ' সেয়া ইনস্যুৰেঞ্চ তো এইবিলাক গোটেইখিনি অফিচ ইনস্যুৰেঞ্চত পৰিব সেইটো আপোনাৰ SME পৰে SME বুলি কয় এইটো মানে গোটেই বিল্ডিংটো গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰটো গোটেই বিজনেছটো ইনস্যুৰেঞ্চ হৈ যায় সেইটো কি ৰিস্ক মানে তাতে চব যেনেকৈ আপোনাৰ ফায়াৰ হৈ গ'ল ৰবেৰী হৈ গ'ল থেফ্ট হৈ গ'ল টেৰৰিজম হৈ গ'ল নেচাৰেল কেলামিটি হৈ গ'ল এনিথিং চ' গোটেইখিনি কভাৰ হয় বাৰ্গলাৰী যিখিনি পৰে গোটেইখিনি কভাৰ্ছ হয় চ' তেনেকৈ হিউজ কনচেপ্ট আছে জেনেৰেলত চ' গোটেইখিনি ইনস্যুৰেঞ্চ বহুত ৰেয়াৰ ইনস্যুৰেঞ্চ আহিছে মানে এনেকুৱা এটা বস্তু নাই বা এনেকুৱা এটা ইণ্ডিভিজুৱেল বা যি বিজনেছ নাই যোনটো ইনচিয়'ৰ কৰিব নোৱাৰি ইভেন পেট ইনস্যুৰেঞ্চ আছে আমাৰ লগত যোনটো আপোনাৰ এলিফেণ্ট ডগ গোটেইখিনি ইনচিয়'ৰ কৰা যায় তো তেনেকুৱা ইনস্যুৰেঞ্চবিলাক ৰেয়াৰ আমাৰ লগত আছে হয় আমাৰ ভিউৱাৰ্ছসকলৰ যদি কোনোবাই তেনেকুৱা ইনস্যুৰেঞ্চ কৰিব বিচাৰে আপোনাক ক'ত কেনেকৈ কণ্টেক্ট কৰিব বাৰু হয় আপোনাৰ স্ক্ৰীনত বা ইয়াতে আপোনাৰ ডেছক্ৰিপশ্যনত মোৰ কণ্টেক্ট নাম্বাৰটো আপোনালোকে শ্বেয়াৰ কৰি দিব চ' কণ্টেক্ট নাম্বাৰটো থাকিবই যদি কোনোবা তেনেকুৱা মানে ইনস্যুৰেঞ্চ কৰিবলৈ বিচাৰে চ' ডিৰেক্টলি কণ্টেক্ট কৰিব পাৰে আৰু আমাৰ এক্সপাৰ্টছ থাকিব ইমেইল ID থাকিব প্ৰভাইড কৰা থাকিব তাতে মেইল কৰি দিলেও আমি গোটেইখিনি ডেটা প্ৰভাইড কৰি দিম কোটেশ্যনছবিলাক দি দিম আৰু ইয়াতে যিখিনি পাব আপুনি পুৰা এক্সপাৰ্ট এডভাইচ পাব আৰু মেইনলি অকল ইনস্যুৰেঞ্চ কৰাটোৱে মেইন হয় ছাৰ্ভিচটো বহুত বেছি মেটাৰ কৰে যোনটো আমাৰ তাত আফটাৰ চেলছ ছাৰ্ভিচটো পাব কাৰণ আমাৰ লগত ক্লেইম ছেটেলমেণ্টলৈকে আমি কাষ্টমাৰক ছাৰ্ভিচ দিওঁ এনেকুৱা নহয় যে পলিচি কৰিলোঁ এৰি দিলোঁ কাষ্টমাৰে তাৰপিছত ক্লেইম বিচাৰি থাকক তেনেকুৱা নহয় আপোনালোকৰ ইয়াতে অফিচো ক'ত আছে বাৰু গুৱাহাটীত আমাৰ অফিচটো আছে গণেশপাৰা AK ৰেড দেভ ৰোড চ' তাত আমাৰ অফিচ আছে ফিনটেক এণ্ড ইনস্যুৰেঞ্চৰ অফিচ চ' ডেছক্ৰিপশ্যনত মই যেনেকৈ ক'লোঁ লোকেশ্যন প্লাছ ৱেবছাইট গোটেইখিনি শ্বেয়াৰ কৰি দিয়া হ'ব হেল্থৰ কথাটো আকৌ এবাৰ মই জানিব বিচাৰিছোঁ বহুত এনেকুৱা মানুহ আছে যিয়ে কয় যে মই হেল্ডি মোৰ কোনো বেমাৰ নাই মোক হেল্থ ইনস্যুৰেঞ্চৰ কোনো প্ৰয়োজন নাই তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কি ক'ব বাৰু তেনেকুৱা ক্ষেত্ৰত এইটোৱে ক'ম যে হেল্ডি মানুহজনে ইনস্যুৰেঞ্চ পায় আৰু হেল্ডি মানুহজনে ইনস্যুৰেঞ্চ কৰিব লাগে কাৰণ যেতিয়া আপোনাৰ বেমাৰ হৈ যাব তেতিয়া আপুনি বিচাৰিলেও ৰিকুৱেষ্ট কৰিলেও আপোনাক কোনো ইনস্যুৰেঞ্চ নিদিয়ে ফাৰ্ষ্ট পইণ্ট যেতিয়া আপুনি হেল্ডি আছে সুস্থ আছে তেতিয়া আপোনাক ইনস্যুৰেঞ্চ অফাৰ কৰিব আৰু যেতিয়া আপুনি বেমাৰ হৈ যাব তেতিয়া আপুনি ইনস্যুৰেঞ্চ নাপায় চ' মেইনলি যেতিয়া আপুনি হেল্ডি থাকে আৰু যিমান সোনকালে ষ্টাৰ্ট কৰিব পাৰে সিমান সোনকালে ইনস্যুৰেঞ্চটো লোৱাটো দৰকাৰ হেল্থ ইনস্যুৰেঞ্চৰ এইটোৱে কনচেপ্ট হয় মেইন কনচেপ্ট ঠিক আছে যে এনেকুৱা নহয় যে আপুনি হেল্ডি কাৰণে আপুনি ইনস্যুৰেঞ্চ নল'ব আজি আপুনি ইনস্যুৰেঞ্চখিনি আপুনি আনচাৰ্টেনিটিখিনিতো আপুনি ছিকিউৰ কৰিব নোৱাৰে এজন হেল্ডি মানুহ গৈ আছে তেখেতে গাড়ী চলাই গ'ল এক্সিডেণ্ট হৈ গ'ল কিন্তু তেখেতে ডেথ হোৱা নাই কিন্তু পেৰেলাইচিছ হৈ গ'ল কাম কৰিবলৈ নোৱাৰিলে ভৰি এখন ভাঙি গ'ল হাত এখন ভাঙি গ'ল তেতিয়া আপোনাৰ হেল্ডিটো আপুনি ক'ত তেতিয়া মানে হেৰি কৰিব হেল্থ ইনস্যুৰেঞ্চটো তেতিয়া আপোনাৰ কাম আহিব কাৰণ লাইফ লঙৰ কাৰণে আপোনাক হেল্থ ইনস্যুৰেঞ্চতে আপুনি ক্লেইম পাব আৰু মেইনলি কথাটো হ'ল হেল্থ ইনস্যুৰেঞ্চ হেল্ডি মানে যিমান সোনকালে আহিলে সৰু ঘৰৰ যিমান ল'ৰা ছোৱালী আছে গোটেই ফেমিলি ফ্ল'টাৰ প্লানত দি দিব লাগে ইনস্যুৰেঞ্চটো কভাৰ কৰিব লাগে এনেকুৱা নহয় যে ফাদাৰৰে ইনস্যুৰেঞ্চ লাগিব ল'ৰা বাচ্চাটোও বেমাৰ পৰিব পাৰে ৱাইফো বেমাৰ পৰিব পাৰে পেৰেণ্টছ বেমাৰ পৰিব পাৰে তো হেল্থ ইনস্যুৰেঞ্চ গোটেইখিনি ফেমিলিৰ কাৰণে কৰাটো দৰকাৰ আচ্ছা হেল্থ ইনস্যুৰেঞ্চত আৰু এটা বস্তু জানিব বিচাৰিছোঁ ৱেইটিং পিৰিয়ড বুলি এটা মানে টাৰ্ম হয় ৱেইটিং পিৰিয়ডছ থাকে ৱেইটিং পিৰিয়ডটো থাকে প্ৰি এক্সিষ্টিং ডিজিজৰ কাৰণে যেনেকৈ মই ক'লোঁ ফাৰ্ষ্টতে যে আপুনি যেতিয়া মানে পলিচিটো লৈ আছে 4টা ডিজিজ যোনটো থাকে মেইনলি সেইটো থাকিলেও পলিচি পায় যেনেকৈ ডায়েবেটিছ আপোনাৰ হাইপাৰটেনশ্যন আস্থমা বা আই ডিজিজ এইখিনি যদি থাকে আপোনাৰ তেতিয়াও আপুনি পলিচি পাব কিন্তু মেটাৰ কৰিব আপুনি কোনটো ষ্টেজত আছে কি মেডিচিন লৈ আছে সেইখিনি মেনশ্যন কৰিব লাগিব এতিয়া সেইখিনি হৈ গ'ল কমপ্লিটলি প্ৰি এক্সিষ্টিঙত পৰিলে তো আপুনি সেইটো জনাই আছে ডিছক্ল'জ কৰি আছে যে মই এইটো বেমাৰ মোৰ আছে তো তাতে এটা ৱেইটিং পিৰিয়ড থাকে 3 years মিনিমাম 3 years চব কোম্পানীতে মেণ্ডেটৰী হয় যে আপুনি এইটো বেমাৰৰ ৰিলেটেড যদি কিবা ক্লেইম হয় তেতিয়াহ'লে 3 বছৰৰ পিছত পাব বাট ইট ডাজন্ট মিন যে আপুনি বাকী ক্লেইম নাপাব মানে ধৰক জ্বৰ হ'ল কিবা হ'ল আফটাৰ 30 days আপোনাৰ গোটেইখিনি ক্লেইম কভাৰ হয় এক্সিডেণ্ট হ'ল গোটেইখিনি কভাৰ থাকে বাট এতিয়া সেইটো কাৰণে এটা মানে 2 years বা 3 years ৱেইট কৰা এজন মানুহৰ কাৰণে আফটাৰ পলিচি প্ৰিমিয়াম দি থকা পিছত চ' সেইটো এটা বহুত লং পিৰিয়ড হৈ যায় তো সেইটোৰ কাৰণে এতিয়া কোম্পানীবিলাকে কি কৰিছে আপোনাৰ কিছুমান এড অন
মানে দিয়ে দিয়ে হয় হয় যেনেকৈ কিছুমানৰ চবৰে টাৰ্মছবিলাক বেলেগ কিছুমানে ইনষ্টেণ্ট কাভাৰ কয় কিছুমানে জাম্প ষ্টাৰ্ট কয় চ' চব কোম্পানীৰে টাৰ্ম বেলেগ কিন্তু এইটোৱে মিন কৰে যে আপুনি অকণমান এক্সট্ৰা প্ৰিমিয়াম দিব কিন্তু আপোনাৰ আফটাৰ 30 days আকৌ সেইবিলাক বেমাৰো কভাৰ হ'ব ওকে চ' আল্টিমেটলি গোটেইখিনি বেমাৰে কভাৰ হৈ যায় বাট ইট মেটাৰ্ছ যে আপুনি এইটো বস্তুটো ডিছক্ল'জ কৰি আছে নে নাই চ' ডিছক্ল'জ কৰিলে আপোনাৰ ৱেইটিং পিৰিয়ড থাকে বাট এড অন লৈ কেনে সেইটো স্কিপ কৰিব পাৰি ওকে হয় হয় আপোনালোকে মানে আপোনালোকৰ কোম্পানীয়ে যিসমূহ ছাৰ্ভিচ প্ৰভাইড কৰি আছে হেল্থ ইঞ্চুৰেঞ্চ হয় আটাইবোৰতে মানে আপোনাৰ কেছলেছ সুবিধা আছেনে বাৰু গোটেইখিনি কোম্পানীতে কেছলেছ থাকে মানে হেল্থ ইঞ্চুৰেঞ্চ যদি লোৱাৰ পিছত ক্লেইম হ'ল নেটৱৰ্ক হস্পিটেলত কেছলেছ থাকে ওকে তো এইটো মেটাৰ কৰিব আমি যেতিয়া মানে পলিচিটো দি আছোঁ কিমান কেইটা হস্পিটেলছ নেটৱৰ্ক হস্পিটেলত পৰি আছে যদি নেটৱৰ্ক হস্পিটেলত আছে তেতিয়াহ'লে কেছলেছ 100% থাকিবই কিন্তু যদি ছাপ'জ এটা মানুহৰ এনেকুৱা টাইমত মানে এটা কাষ্টমাৰৰ এনেকুৱা জেগাত ধৰক বেমাৰ পৰিলে এণ্ড তাতে সেই কেছলেছ দিব পৰা নেটৱৰ্ক হস্পিটেলটো নাই তেতিয়াহ'লে এটা সুবিধা থাকে উইদিন 24 hours যদি মেইল কৰা হয় কোম্পানীক তেতিয়াহ'লে কোম্পানী সেই হস্পিটেলটোকো কেছলেছ বনাব পৰা কেপাচিটি থাকে অৰ ইদাৰ আৰু এটা অপশ্যন আছে যে আপোনাৰ ক্লেইমটো ক্লেইম হোৱাৰ টাইমত গোটেইখিনি পে'মেণ্ট কৰিলে তাৰ পিছত আপুনি ৰিইম্বাৰ্চমেণ্ট কৰিব পাৰে ওকে চ' অল বিল ছাবমিট কৰাৰ পিছত সেইখিনি গোটেইখিনি ৰিইম্বাৰ্চমেণ্ট হৈ যায় উইদিন 10 to 15 days ইঞ্চুৰেঞ্চক লৈ বহুতো মিথ আছে মানে আমাৰ সমাজত হয় হয় তেনেকুৱা কিছুমান যদি মিথ আপুনি মানে মানুহৰ পৰা মিথটো নোহোৱা কৰিব বিচাৰে মিথটো সেইটোৱে মই যেনেকৈ ক'লোঁ আপোনাৰ এইটো মিথখিনি একচুৱেলি স্পেচিয়েলি কিছুমান এজেণ্টছ মই নকওঁ কিছুমান ফেক এজেণ্টছ বা উইডাৰ এজেণ্টছ কি হয় পলিচিটো লৈ যায় বিকজ অফ টাৰ্গেট কমপ্লিট কৰিব লাগে প্ৰেছাৰত চেল কৰিব লাগে ইনকাম কৰিব লাগে বাট সেইটো দিলে কি হয় কোম্পানীৰ ৰেপুটেশ্যনটো মেটাৰ কৰে যেতিয়া আমি কিবা এটা কোম্পানীক ৰেপ্ৰেজেণ্ট কৰি আছোঁ মই এজেণ্ট হওঁ মই এডভাইজাৰ হওঁ মই পাৰ্টনাৰ হওঁ মই এজ এ মেনেজাৰো যদি মই যাওঁ তাৰমানে মই সেইটো সময়ত এজেণ্টে তো মই ছাৰ্ভিচটো দিয়াটো মোৰ মেইন প্ৰায়ৰিটি মই মানুহজনক চেল কৰি গুচি আহিম বাট মানুহজন তাৰ পিছত কি হ'ব সেই ছাৰ্ভিচখিনি নাপায় কাৰণে সেই মিথবিলাক ক্ৰিয়েট হৈছে যে কৰিলোঁ নাপালোঁ বা পে'মেণ্টখিনি মই দি আছোঁ আৰু মিথখিনি আৰু এটা কাৰণতো আছে যেনেকৈ মই ক'লোঁ যে আণ্ডাৰষ্টেণ্ডিং লেভেলটো বহুত কম হৈ আছে যে আৱেৰনেছে নাই আজি ইণ্ডিয়াত যদি মই চাওঁ আপোনাৰ 83% জানে যে ইঞ্চুৰেঞ্চটো কি হয় 70 to 80% কৰিও আছে কিন্তু কৰাৰ পিছত কি কৰিলোঁ মানে নিজৰ পলিচিটো আছে কিন্তু এইটো নাজানে যে পলিচিটো কিহত আছে কিবা পলিচি লৈছিলোঁ কোনোবাই কৈছিলে কৰি দিলোঁ বা প্ৰেছাৰত কৰি দিলোঁ ছাৰ আপুনি 1 লাখ টকা ইনভেষ্ট কৰি দিয়ক কৰি দিলে বা হেল্থ পলিচি এটা লৈ লওক কিন্তু কি কাভাৰ আছে সেইখিনি তেখেতে কেতিয়াও পঢ়িয়ে নাচায় তো সেই বস্তুবিলাকৰ কাৰণে মিথবিলাক ক্ৰিয়েট হৈছে বা যেনেকৈ মই এতিয়া ক'লোঁ যে ক্লেইম ছেটেলমেণ্ট নোপোৱাৰ কিছুমান ৰিজনছ থাকে বা ডিছক্ল'জ নকৰাৰ কিছুমান কাৰণ থাকে যে পলিচি এটা টাৰ্ম পলিচি দি দিলে কিন্তু মানুহজন স্মকাৰ হয় তাৰপিছত যেতিয়া তেখেতৰ ক্লেইম আহিব বা ডেথ হ'ব তো সেই বস্তুবোৰ ৰিজনছবিলাক ইনভেষ্টিগেট হয় তো ইনভেষ্টিগেট হ'লে যেতিয়া ক্লেইমটো নাপায় সেই তেতিয়াৰ পৰাই আপোনাৰ কি হৈছে এভইড কৰা মানুহবিলাকে ষ্টাৰ্ট কৰি দিয়ে সেইটোৱে গোটেই ইঞ্চুৰেঞ্চ ইণ্ডাষ্ট্ৰিটো কিছুমান মানে নজনা এজেণ্টে মানে একদম মানে প্ৰটেকশ্যন দিয়াটো দৰকাৰ বাট নলেজ থকাৰ পিছত প্ৰটেকশ্যনটো দিয়ক এণ্ড প্লাছ এট দ্য ৰাইট টাইম এজন আপুনি 60 এজৰ লেডি এজনক আপুনি পলিচি দি আছে তেখেতে প্ৰিমিয়াম দি আছে হিউজ এমাউণ্ট কিন্তু তেখেতৰ বেমাৰ আছে ন ইনক্লুড হয় তো আপুনি কোনটো প্লেন দিছে বেছিক প্লেন এটা দিলেতো তেখেতে কভাৰ নাপায় কাৰণ ক্ৰিটিকেল ইলনেছ হোৱা চান্সেছ বেছি থাকে এজ হ'লে ঠিক আছে তো তেখেতৰ গোটেইখিনি ইনভেষ্টিগেশ্যন এতিয়া মই ৰিচেণ্ট এটা কেছ ডিছকাছে কৰি দিওঁ কাৰণ সুধিলে যিহেতু আপুনি মোৰ তাত এটা ক্লেইমৰ কাৰণে কেছ এটা আহিছে মানে মাকৰ কাৰণে ছোৱালীজনীয়ে ক'লে যে মোৰ মা পলিচি কৰিলোঁ মই 58,000 প্ৰিমিয়াম দি আছোঁ কিন্তু মোৰ মায়ে ক্লেইম নাপালে তেতিয়া মই সুধিলোঁ মানে কি ৰিজনত ক্লেইমটো নাপালে তো তেখেতে বহুতবাৰ ৰিজনটো কোৱা নাই পিছত লাষ্টত ক'লে যে মই মোৰ মায়ে যে যোনটো চাৰ্জাৰী হৈছিলে 2023 বাইপাছ চাৰ্জাৰী হৈছিলে তেখেতৰ কিন্তু এজেণ্টজনে গম পায় যেতিয়া পলিচি দি আছে যে তেখেতৰ বাইপাছ চাৰ্জাৰী হৈছে এণ্ড এজ পাৰ ৰুল বাইপাছ চাৰ্জাৰী হোৱাৰ পিছত মানে এজন মানুহে পলিচি নাপায়
আচ্ছা আচ্ছা তো সেইজন মানুহক তুমি পলিচিটো দি দিলা দিয়াৰ পিছত মানুহজনে যেতিয়া ক্লেইম হ'ল ডক্টৰকতো আপুনি এজেণ্ট এজনক মিছা ক'ব পাৰে চবকে মিছা ক'ব পাৰে কোম্পানীক মিছা ক'ব পাৰে ডক্টৰক মিছা ক'ব নোৱাৰে কাৰণ ইয়াৰ ট্ৰিটমেণ্টটো গোটেই কণ্টিনিউ হ'ব সেইটোৰ ওপৰত বেছ কৰি চ' যেতিয়া ডক্টৰৰ তাত গ'ল তেখেতেতো মিছাটো নক'লে সঁচাটো ক'লে যে মই বাৰপাই চাৰ্জাৰী 2023 হৈছে চ' হাউ কাম 2025 তো কোম্পানী ক্লেইম ৰিজেক্ট কৰি দিলে বিকজ ডক্টৰেতো মিছা লিখিব নোৱাৰে দ্য লেফ্ট ছাইডত যোনটো ডক্টৰে লিখে সেইটোৱে মেইন হয় চ' যোনটো ইনফৰমেশ্যন তেখেতে দিলে আৰু যোনটো কপিত পলিচি কপিত আছে সেইটো মেটচ কৰা নাই তো এতিয়া কি হৈ গ'ল তেখেতৰ এটা ইঞ্চুৰেঞ্চৰ প্ৰতি বিলিফটো গুচি গ'ল যে মই ইমানখিনি প্ৰিমিয়াম দি আছোঁ বাট মই ক্লেইম পোৱা নাই বাট এইটো কাৰ কাৰণে হ'ল সেই এজেণ্টজনৰ কাৰণে হ'ল চ' মই ইয়াতে কোনো পাৰ্টিকুলাৰ মানে কাৰোবাৰ ডিগনিটিত কুৱেশ্যন কৰা নাই বাট মই সেইটোৱে ক'ব বিচাৰিছোঁ এজেণ্ট হওক মেনেজাৰ হওক বা যোনেই হওক মানে প্ৰপাৰ নলেজ থকাৰ পিছত লাগিলে কেছ ক্ল'জ হওক বা নহওক বাট মানে কাষ্টমাৰজনক দিলে ছাৰ্ভিচটো দিব পাৰোঁ নে নাগে সেইটোও চিন্তা কৰি কেনে পলিচি দিব লাগে হয় হয় এইসমূহ কথা এজ আ পলিচি যেতিয়া ল'ব মানুহে হয় হয় আৰু এইটো কাষ্টমাৰৰো দায়িত্ব হয় যে আপুনি যেতিয়া পলিচি কপিখন পলিচি এটা কৰি আছে কাৰণ তাতে কিছুমান টাইম পিৰিয়ড থাকে যদি আপোনাৰ ইনফৰমেশ্যনৰ মতে যদি পলিচিটো মিলা নাই তো আপোনাৰো এইটো দায়িত্ব হয় যে আপুনি এটা পে'মেণ্ট দিছে তাৰপিছত আপুনি পলিচি কপিটো ৰিড কৰক তাৰে বেনিফিটছখিনি আপুনি পঢ়ক আপোনাৰ বেমাৰখিনি ইনক্লুড আছে নে নাই আপুনি চাওক আপোনাক কি কভাৰ দিছে কি ইনক্লুড নাই কেছলেছ হস্পিটেল আপুনি পাই আছে নে নাই তো এইবিলাক নিজেও অকণমান ইনভেষ্টিগেট কৰাটো দৰকাৰ কাৰণ কোম্পানীত কেঞ্চেল কৰাৰো সুবিধা থাকে এটা টাইম পিৰিয়ড থাকে গ্ৰেছ টাইম থাকে চ' এইটো বহুত দ্য পাৰ্টিজৰ অকল এজেণ্টৰো বুলি মই নকওঁ বাট কাষ্টমাৰৰো সেইটো সমানে দায়িত্ব হয় তাৰপিছত কমপ্লেইন কৰাতকৈ আজিকালি কি হয় মোবাইলত এনেকুৱা এপছ আছে যাৰ জৰিয়তে মোবাইলৰ পৰা মানুহে নিজে নিজে ইঞ্চুৰেঞ্চ মানে কিনিব পাৰে হয় হয় তেনেকৈ অনলাইনত কিনাটো কিমান মানে ছেফ নে এজেণ্টৰ ওচৰত গৈ কিনাটো বেছি বেষ্ট হয় বাৰু মানে অনলাইনত কৰিব পাৰি বাট এইটোৱে মই আকৌ সেইটোৱে মেটাৰ কৰিব যে কৰা মানুহজন প্ৰপাৰ নলেজ আছে নে নাই কাৰণ এতিয়া চাওক বহুত ৱেবছাইট আছে যেনেকৈ আমাৰ কাম গোটেইখিনি পলিচি বজাৰৰ পৰা হয় উই আৰ এ পাৰ্ট অফ পলিচি বজাৰ চ' পলিচি বজাৰৰ যেনেকুৱা আপোনাৰ এপছটো আছে মানে ৱেবছাইট আছে তাতে আপুনি পলিচি এটা লগ ইন কৰিব পাৰে বাট পলিচিটো লগ ইন কৰাৰ টাইমত আপুনি জানেনে গোটেইখিনি আপুনি এড অনছ দিব পাৰিবনে নাই সেই গোটেই এড অনছখিনিৰ মিনিং আপুনি গম পায় নে নাপায় কাৰণ তাৰপিছত আপুনি পলিচি এটা কৰি দিলে আপোনাৰ মেক মডেল ভেৰিয়েণ্ট গাড়ী এখন কৰোঁতে কাৰণ লাইফ এণ্ড হেল্থ ইঞ্চুৰেঞ্চটো সেইটোৰ পৰা নকৰাটোৱে বেটাৰ মই কেতিয়াও ছাজেষ্ট নকৰোঁ বাট তাৰ বাহিৰে যিখিনি আছে আপোনাৰ ধৰক মটৰ ভেহিকেলৰ কৰিলে ঘৰৰ কৰিলে দোকানৰ কৰিলে কিন্তু আপুনি গোটেইখিনি ডিটেইল কমপ্লিটলি মানে প্ৰপাৰলি পুট কৰিছে নে নাই তো এজন কমপ্লিট নলেজ নাথাকা মানুহ এজনে ৰেণ্ডম মানুহ এজনে যদি পলিচিটো কৰে তো তাত ভুল হ'বই হয় কাৰণ মই এতিয়া যদি মই এইটো ইণ্ডাষ্ট্ৰীত ধৰক আপোনাৰ 4-5 বছৰ হৈ গ'ল কেতিয়াবা মোৰো মিষ্টেক হৈ যায় কাৰণ ভেৰিয়েণ্ট কিছুমান নিমিলে কেতিয়াবা পিনক'ড নিমিলে সেইবিলাক কণ্ডিশ্যনতে কি হৈ যায় আপোনাৰ ক্লেইমত বেলেগ প্ৰব্লেম নাই ক্লেইমত প্ৰব্লেম হয় চ' মই ভাবোঁ খুব এটা ছেফ নহয় যদি প্ৰপাৰলি আপুনি গোটেইখিনি বস্তু জানে বা প্ৰপাৰ নলেজ আছে তেতিয়া আপুনি সেইটো ইঞ্চুৰেঞ্চ কৰক আদাৰৱাইজ আপুনি এজন এক্সপাৰ্টৰ ছাজেশ্যন লৈ কিনে ইঞ্চুৰেঞ্চ কৰক কাৰণ এখন ভেহিকেল আপুনি ইঞ্চুৰেঞ্চ কৰিলে ছাপ'জ এটা কমাৰ্চিয়েল ভেহিকেল আপুনি অনলাইন ইঞ্চুৰেঞ্চ কৰিলে আপুনি তাতে বহুত বস্তু পুট কৰিব লাগিব অকল ইঞ্চুৰেঞ্চ বেচিক প্ৰাইচটো চালে মই কৰি দিলোঁ নহয় তাত কিছুমান IMT লগাব লাগিব ঠিক আছে তাতে আপোনাৰ ড্ৰাইভাৰ কণ্ডাক্টৰ চবৰে কাভাৰ আছে নে নাই সেইবিলাক পুট কৰিব লাগিব সেইবোৰ গোটেইখিনি আপুনি ডিটেইলছ জানিব তেতিয়াহে আপুনি কৰিব পাৰিব আদাৰৱাইজ আপোনাৰ পলিচিটো হৈ যাব বাট সেইটো প্ৰপাৰ ভেলিড নাথাকিব আপুনি যেতিয়া ক্লেইম কৰিব সেইকাৰণে এজন এক্সপাৰ্টৰ প্ৰয়োজন একদম 100% তাতে সৰু সৰু বস্তু কিছুমান থাকে ভেৰিয়েণ্টবিলাক থাকে আপুনি ফিউল কি পুট কৰি আছে তো সেইবিলাক মেটাৰ কৰে হেল্থ পলিচিও তেনেকৈ আপুনি বনাই লয় এতিয়া চাব বহুত মানুহে অনলাইন পলিচি কৰিছে হেল্থ পলিচি আৰু সেইটোৰ কাৰণে মানে একচুৱেলি কোম্পানীবিলাকৰ মানে কোম্পানীবিলাকৰ ওপৰত বিশ্বাসটো কমি গৈছে যে পলিচিটো কৰি দিয়ে কিন্তু তেখেতে দেখে যেতিয়া হস্পিটেলত ক্লেইম হ'ল এডমিট হ'ল তেখেতে 80% ক্লেইম পায় 20% অফ দ্য ক্লেইম তেখেতে নাপায় সেইটো কি কাৰণে হয় তাৰমানে পে'মেণ্ট লাগি থাকে তাতে তাৰমানে পকেটৰ পৰা 20% দিব লাগিব চ' সেইটো বস্তু পলিচিটো বনাওঁতে তেখেতে নাচালেই
পে'মেণ্ট বুলি ক'লে নে পে'মেণ্ট লাগি থাকে কেনেকুৱা বাৰু পে'মেণ্ট মানে তাতো আপুনি 80%হে কভাৰ পাব আচ্ছা আচ্ছা 20% আপোনাৰ পৰা দিব লাগিব আপুনি হয় নিজে দিব লাগিব চ' সেই বস্তুটো এইবিলাক এড অনছৰ ছাইডত থাকে সেইবিলাক কিছুমান ফিচাৰ্ছ থাকে এজন এক্সপাৰ্ট যাৰ প্ৰপাৰ ট্ৰেইনিং আছে সিহে আপোনাক প্ৰপাৰ পলিচিটো দিব পাৰিব চ' ইট ইজ বেটাৰ অলৱেজ টু টেক এডভাইচ ফ্ৰম এন এক্সপাৰ্ট এণ্ড দেন টেক এ পলিচি আৰু খুব টাফো নহয় কাৰণ আজিৰ ডেটত এতিয়া বহুত মানুহ ইঞ্চুৰেঞ্চৰ বিষয়ে নলেজ আছে এক্সপাৰ্টছ আছে চ' এক্সপাৰ্ট এডভাইচ লৈ কিনে পলিচিখিনি বনালেই হ'ল সেইটোৱে আৰু ধৰক এতিয়া যেতিয়া নতুন বছৰ আহিছে 2026 আমি প্ৰৱেশ কৰিছোঁ নতুন বছৰত যদি কোনোবাই ৰিজুলেশ্যন ধৰক বহুত মানুহে ৰিজুলেশ্যন লয় ফাইনেন্সিয়েল ক্ষেত্ৰত যদি কিবা ৰিজুলেশ্যন আপুনি যদি দিব বিচাৰে কিবা যদি এডভাইচ দিব বিচাৰে ফাৰ্ষ্টটো ক'ম যে হেল্থ ইঞ্চুৰেঞ্চ কৰক মানে ষ্টাৰ্ট নাও মানে আজি যদি কোনোবাই মোক চাই আছে শুনি আছে মই এইটোৱে এডভাইচ দিম যে you are late if you have not taken a health policy because uncertainty কেতিয়াও কৈ কেনে নাহে so first এইটোৱে মই ভাবো it's a gift for yourself if you are taking a health policy it's a gift for yourself and your family as well কাৰণ আপুনি যেতিয়া as a earning person হওক মেল ফিমেল তো আপুনি ফাৰ্ষ্ট নিজে যদি হেল্ডি থাকে কাৰণ আপোনাৰ বেমাৰৰ সময়ত যাতে আপোনাৰ পৰিয়ালে কষ্ট পাব নালাগে সেম এপ্লাইড ফৰ your parents gift your parent a health policy কাৰণ আপোনাৰ পেৰেণ্ট যেতিয়া বেমাৰ হ'ব তেতিয়া তেখেতে বেমাৰ হ'লে তেখেতৰ কাৰণেতো আপুনি কষ্ট কৰিবই লাগিব আৰ্নিং আপোনাক ছাপৰ্ট আপুনি ফিনান্সিয়েলি কৰিবই লাগিব সেই পইচাটো ক'ৰ পৰা আহিব আপুনি তেতিয়া মেণ্টেলি সুস্থ হৈ কেনে তেখেতক ছাপৰ্ট কৰিব পাৰিব বেমাৰত চাব পাৰিব যেতিয়া আপোনাৰ এটা ফিনান্সিয়েল ছিকিউৰিটি থাকিব আৰু যদি কোনোবা নিউলি মেৰিড হয় টেক এ প্লেন নাও ফৰ ইউ এণ্ড ইয়ৰ ৱাইফ টেক মেটাৰনিটি প্লান চ' মই ভাবোঁ এইটো চবতকে বেষ্ট গিফ্ট হয় তাৰ দেন কামছ ইয়ৰ ইনভেষ্টমেণ্ট প্লান কাৰণ হেল্থৰ প্ৰিমিয়াম কাৰণ মই যদি কওঁ মই আপোনাৰ ওৱান্স ইঞ্চুৰেঞ্চত ভৰি দিয়াৰ লগে লগে মই ফাৰ্ষ্ট মই হেল্থ পলিচি কৰিছোঁ জেনুইনলি মই হেল্থ পলিচি কৰিছোঁ মই চলাইও আছোঁ ঠিক আছে চ' হেল্থ পলিচিটো এতিয়াও মইতো কোনো ধৰণৰ ক্লেইম কৰা নাই I am fit and healthy but মই এতিয়াও হেল্থ পলিচি এইকাৰণে কৰি আছোঁ কাৰণ মই আজি যিখিনি প্ৰিমিয়াম দি আছোঁ কিন্তু মোৰ বেমাৰ যেতিয়া হ'ব তেতিয়া সেইখিনি প্ৰিমিয়াম একো জাষ্টিফাই নকৰে একচুৱেলি কোম্পানী ইমান পে' কৰি দিব ঠিক আছে আজি মই ধৰক মোৰ প্ৰিমিয়াম হাৰ্ডলি মই আপোনাৰ 9 to 10,000 দিওঁ ঠিক আছে আপোনাৰ 3 বছৰ 4 বছৰ হ'ল মই চলাই আছোঁ মই কিমান দিলোঁ 40,000 দিলোঁ কোম্পানীক মোৰ ক্লেইম কি 40,000ৰ আহিব নেকি যদি ইন কেছ কিবা হয় আজিকালি এক্সপেন্সটো বহুত বেছি আজি আপোনাৰ সাধাৰণ যদি আপুনি লিভাৰ আৰু কিডনি ট্ৰান্সপ্লান্ট কৰে আপোনাৰ 15 to 20 লাখ যায় আপনি যদি এটা বাইপাছ চাৰ্জাৰী কৰে 5 to 6 লাখ যায় কেঞ্চাৰ যদি আজি কেঞ্চাৰ ঘৰে ঘৰে কেঞ্চাৰ হৈয়ে থাকে ক্ৰিটিকেল ডিজিজ যদি কিবা এটা ঘৰত হৈ যায় তেতিয়াহ'লে আপোনাক 15 to 20 লাখ কাভাৰ লাগিবই আপুনি সুস্থ থাকোঁতে খুব ভাল লাগে কিন্তু যেতিয়া সেইটো ফেচ কৰে যোনবিলাক ফেমিলিয়ে ফেচ কৰে সিহঁতে গম পায় তো মোৰ তাত এনেকুৱা কেছেছ আহে যে বেমাৰ হৈ গৈছে কালি এডমিট কৰিম পলিচি এটা কৰি দিয়ক মই কালি এপেণ্ডিক্সৰ মোৰ অহা মাহত এপেণ্ডিক্সৰ অপাৰেশ্যন কৰিম আপুনি মেম পলিচি এটা কৰি দিয়ক মানে থিংকিংটো ভাবক কিন্তু তেখেতেতো জানা নাছিলে যে মোৰ এপেণ্ডিক্স হ'ব তো আগতে লোৱা নাই আৰু নোলোৱাৰ কাৰণটো এইটো চাগে তেখেতে গম পোৱা নাছিলে কিন্তু এতিয়া গম পাই কেনে তেখেতে পলিচিটোৰ কাৰণে চিন্তা কৰি আছে পিছত বিপদত পৰি কেনে ল'ব বিচাৰে সেইটো ধৰক এজন ল'ৰাৰ বয়স ধৰক 25 বছৰ তেওঁৰ দেউতাক বা মাকৰ বয়স 60+, তেনেকুৱা ক্ষেত্ৰত ল'ৰাজনে ছিংগুল হেল্থ ইঞ্চুৰেঞ্চ লোৱা ভাল হ'ব নে অভাৰঅল গোটেই ফেমিলিটোৰ ছিংগল লোৱা বেটাৰ হ'ব কাৰণ চিনিয়ৰ চিটিজেন প্লানত যেতিয়া তেখেত আহি যাব তেতিয়া তেখেতৰ অট'মেটিক প্ৰিমিয়ামটো বেছি দিব লাগিব বেছি পে' কৰিব লাগিব তেখেতে কাৰণ চিনিয়ৰ চিটিজেনৰ মই যেনেকৈ ক'লোঁ তাৰ প্লানটোৱে বেলেগ থাকে 60+ বা 50+ যদি কয় চিনিয়ৰ চিটিজেন প্লানটো দিয়া বেটাৰ আৰু তেখেতে ইণ্ডিভিজুৱেল প্লান ল'লে ভাল মানে কাৰণ তেখেতৰ প্ৰিমিয়াম হাৰ্ডলি কিমান আহিব আপোনাৰ 7 to 8,000 কমো আহিব পাৰে যদি নৰ্মেল বেছিক লৈ আছে বেমাৰ আজাৰটো খুব নাথাকেই চ' তেনেকৈ প্লান ল'ব পাৰে কিন্তু তেখেত যদি ইনক্লুড হৈ যায় তেতিয়া প্ৰিমিয়ামটো হাই হৈ যায় বাট ষ্টিল মেটাৰ্ছ কোম্পানী টু কোম্পানী ভেৰি কৰে এইটো হয় চ' নতুন বছৰত আমি এটা ফাইনেন্সিয়েল দিশত এটা গুৰুত্বপূৰ্ণ আলোচনা কৰিলোঁ মেমৰ সৈতে যদি ফাইনেন্সিয়েল যিকোনো এডভাইচ ল'ব বিচাৰে তেখেতক কণ্টেক্ট কৰিব পাৰে তেখেতৰ ডেছক্ৰিপশ্যনত আমি লিংক এড্ৰেছ আৰু ফোন নম্বৰ দি দিম আপোনালোকে তেওঁৰ সৈতে যোগাযোগ কৰি এই সম্পৰ্কে অধিক জানিব পাৰিব আৰু ভিডিঅ'টো চোৱাৰ বাবে আটাইকে ধন্যবাদ জনালোঁ থেংক ইউ
আৰু আমাৰ নমামি ষ্টুডিঅ'ৰ পডকাষ্ট চাই যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাক ছাবস্ক্ৰাইব কৰিব সকলো কুশলে থাকক চ' এট লাষ্ট মই এইটোৱে ক'ম যে যিকোনো প্লেনিং কৰাৰ আগতে আপোনালোকে চাওক যে ইঞ্চুৰেঞ্চটো এতিয়া এনেকুৱা নহয় যে এইটো বহুত বেছি মেণ্ডেটৰী হয় যে ল'বই লাগে বাট য়েছ এজ এ নিউ ইয়েৰ আপোনালোকে নিউ ৰিভলিউশ্যন হিচাপে চাওক কাৰণ এতিয়া গভৰ্ণমেণ্টেও এনেকুৱা নিউ বিল পাছ কৰিছে যোনটোত আপোনাৰ অকল ইঞ্চুৰেঞ্চত বেছ কৰি কেনে পাছ কৰিছে চ' সেইটোৰ ওপৰত খুব বেছি ফ'কাছ কৰি আছে ইণ্ডিয়াই FDIৰ ওপৰতো খুব ফৰেন ইনভেষ্টমেণ্টটো হ'ব এতিয়া অট'নমিবিলাকো পাব অথৰিটি পাব ইঞ্চুৰেঞ্চ কোম্পানীবিলাকে এফৰ্ডেবল প্ৰাইচত আপোনালোকে পলিচিছ পাব ঠিক আছে চ' সেইবিলাক ফেমিলিৰ কাৰণে আপোনালোকে লওক আৰু আমাৰ লগতো কানেক্ট কৰক চ' এইটোৱে ক'ম ষ্টে ছেফ ষ্টে প্ৰটেক্টেড আৰু ইঞ্চুৰেঞ্চ কৰক ৰাইট প্ৰটেকশ্যন ৰাইট নলেজ এণ্ড এট দ্য ৰাইট টাইম চ' থেংক ইউ ছ' মাছ থেংক ইউ এভৰিৱান বাৰু এইখিনি সময় দিলে আপুনি বহুখিনি গুৰুত্বপূৰ্ণ কথা আমি আলোচনা কৰিলোঁ ইঞ্চুৰেঞ্চ সন্দৰ্ভত ইঞ্চুৰেঞ্চ আৰু ইনভেষ্টমেণ্ট কি এইটো কথাও আমি জানিলোঁ আজি অশেষ ধন্যবাদ বাইদেউ